বিছনাৰ তলত আপুনি কেতিয়াও এই বস্তুটো নাৰাখিব দেখা পাও যে বহু মানুহে নিজৰ হোৱা বিছনাখনৰ তলত এইকেইটা বস্তু ৰাখি থৈ দিয়ে আপুনি যদি ৰাখিছে তেন্তে আপুনি এই নিয়মটো সলনি কৰক নজনাকে কৰা ভুল আৰু জানি বুজি কৰা ভুলৰ মাজত বহুত বেছি পাৰ্থক্য আছে হয়নে আপুনি ইমান দিনে জনা নাছিল কৰিছিলে কিন্তু জনাৰ পিছত সেই কামটো নকৰিব যে আপোনাৰ বিছনাৰ তলত এনেকুৱা কিছুমান বস্তু আছে যিবোৰ ৰাখিব নালাগে আপুনি নহয় ময়ো ৰাখিব নালাগে মানে কোনোৱে ৰাখিব নালাগে এতিয়া আমি আজি জানিম যে আমাৰ বিছনাৰ তলতনো আমি কি ৰাখিব নালাগে যদি জানিব বিচাৰে ভিডিওটো একেবাৰে শেষলৈকে চাব আপুনি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰো কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই গুটেইখিনি লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব গতিকে এনে ধৰণৰ সুবিধা যদি বিচাৰি আছে তেন্তে দেৰি কৰাৰ প্ৰয়োজন নাই এতিয়াই আমাৰ লগত যোগাযোগ কৰক এতিয়া আমি জানিম যে আমাৰ বিছনাৰ তলত আমি কি ৰাখিব নালাগে আমি আসলতে মানুহবোৰ কি হয় সাধাৰণতে বহু কথা নাজানো নজনাকে কিছুমান ভুল কৰি পেলাও যিবোৰে আমাৰ ঘৰখনত বিশেষকৈ বহুত বেছি প্ৰভাৱ পেলায় হয়নে এতিয়া আমি কিবা সমস্যাৰ লগত যুঁজি আছো তেতিয়া আমি জানিব চেষ্টা কৰো যে আমি কিবা ভুল কৰিছো নেকি যিয়ে আমাৰ ঘৰখনত বেয়া প্ৰভাৱ পেলাই আছে কিন্তু সেই সময়খিনিতো যদি আপোনাক কোনোবাই শুধৰাই দিয়ে আপুনি মানিবলৈ টান পায় হয়নে কিন্তু এই সৰু সৰু ভুলবোৰে আপোনাৰ ঘৰখনৰ বহুত হানি কৰিব পাৰে আপুনি কি কৰিব আপোনাৰ বিছনাৰ তলত কেতিয়াও ধাৰযুক্ত বস্তু নাৰাখিব মই বহু মানুহ এনেকুৱা দেখিছো ৰাতি শুৱাৰ সময়ত গাৰুৰ তলত তেওঁলোকে ধাৰযুক্ত বস্তু ৰাখি পিনে শুৱে মূৰৰ আগত দা কটাৰি ৰাখি পিনে শুৱে গাৰুৰ আগত আৰু দা কটাৰি ৰাখি পিনে শুৱে তেনেকুৱা ভুল নকৰিব ধাৰযুক্ত বস্তু কেতিয়াও ৰাখি নুশুব দ্বিতীয়তে আপুনি আপোনাৰ যেতিয়া বিছনাত শুব ৰাতি টোপনি মাৰিব তাৰ আগত আপুনি কেতিয়াও পানীৰ বটল পানীৰ গ্লাছ ৰাখি পিনে নুশুব মানে পানীৰ জগ যিটো আমি পানীৰ সেই পানী হেতু ৰাখি পিনে আপুনি নুশুব আৰু তৃতীয়তে আপুনি আপোনাৰ বিছনাৰ তলত কেতিয়াও চেন্ডেল নাৰাখিব এই বস্তুখিনি যদি আপুনি ৰাখিছে ই আপোনাৰ ঘৰৰ কাৰণে বহুত বেছি বেয়া হ'ব পাৰে মানে স্পেশালি আপোনাৰ কাৰণে ই বহুত বেছি বেয়া হ'ব পাৰে নকাৰাত্মক ঊৰ্জা আনিব পাৰে নকাৰাত্মক শক্তি আনিব পাৰে আৰু এই নকাৰাত্মক ঊৰ্জাই এই নকাৰাত্মক শক্তি আপোনাৰ জীৱনত বহুত বেছি অনিষ্ট সাধন কৰিব পাৰে গতিকে যদি বিশ্বাস আছে এই সৰু সৰু কথাখিনি আপুনি শুধৰণি কৰিবলৈ চেষ্টা কৰিব